কেৱল এমুঠি ভাতৰ বাবে হাতযোৰ কৰিছিল। খেতিয়ে আছিল পৰিয়ালটো জীৱিকাৰ একমাত্ৰ পথ। চকুৰ সন্মুখত নিজৰ কঠীয়াদৰাত চলিল জেচিবি। ঘটনাটোক গৰিহণা দিছে বিভিন্ন দল সংগঠনে। লখিমপুৰৰ ফুকনৰ হাট গাঁৱত উচ্ছেদৰ নামত চলিছে কি? এদিনৰ বাবেও সময় নিদিলে লখিমপুৰ জিলা প্ৰশাসনে। বৃহস্পতিবাৰে এজন খেতিয়কৰ মূৰত পৰিল ৰামটাঙন। অতি কষ্টৰে কৰা খেতিডৰা যেন এতিয়া অথলে যাব এইজন খেতিয়কৰ। লখিমপুৰত এইগৰাকী কৃষকৰ মাজত এতিয়া হাহাকাৰ লাগিছে। চকুৰ সন্মুখতে নিজৰ কঠীয়াদৰাত জেচিবি চলিল। উচ্ছেদৰ নামত লখিমপুৰৰ ফুকনৰ হাট গাঁৱত এনেদৰে এজন খেতিয়কে পাৰি থোৱা খেতিডৰাত জিলা প্ৰশাসনে জেচিবি চলায়। পৰিয়ালটোৱে কাকুতি মিনতি কৰিছিল মাত্ৰ এদিনৰ বাবে। এদিনতেই যাতে কঠীয়াখিনি তুলি শেষ কৰিব পাৰে পৰিয়ালটোৱে। কিন্তু এই ক্ষেত্ৰত সময় নিদিয়াৰ অভিযোগ লখিমপুৰ জিলা প্ৰশাসনৰ বিৰুদ্ধে। নিশা এপৰলৈকে জীয়ৰীয়ে কঠীয়া তুলিছিল, কিন্তু তাৰ পাছতো শেষ ৰক্ষা নহ'ল। এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতেই এতিয়া ৰাজ্যৰ বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গুণগুণ নামৰ যুৱতীগৰাকীয়ে নিশা এপৰলৈকে কঠীয়াদৰা তুলি থকা ইতিমধ্যে ভিডিঅ' ভাইৰেল হৈ পৰিছে। লখিমপুৰৰ এই ঘটনাত নিন্দনীয় আখ্যা দিছে টাই আহোম যুৱ পৰিষদে। ইয়াৰ উপৰিও লখিমপুৰৰ এই ঘটনাত নিন্দনীয় আখ্যা টাই আহোম যুৱ পৰিষদৰ সম্পাদক গুণকান্ত গগৈ। আহোমক চৰকাৰে পমোৱা মুছলমানৰ লগত তুলনা কৰিলে বুলিও মন্তব্য। খিলঞ্জীয়াক উচ্ছেদ কৰি আদানী আম্বানীক মাতি দিলে আমি চাই নাথাকিম বুলি এক প্ৰকাৰ হুংকাৰ সংগঠনটোৰ। ক'বলৈতো ভাষা নাই। এজন খেতিয়কে গম পাব, বুজি পাব এই কথাষাৰ। এডৰা কঠীয়াৰ ওপৰে যেতিয়া জেচিবিখন যাব তেতিয়া সেই অনুভৱটো এজন খেতিয়কে গম পায়। আচলতে আমাৰ পৰিয়ালটো খেতিৰ ওপৰত নিৰ্ভৰশীল। আমি খেতি কৰিয়ে জীৱন নিৰ্বাহ কৰি আছোঁ। গতিকে এমুঠি ভাতৰ মূল্যটো বুজি পাব লাগিছিলে। যিসকলে ইয়াত উপস্থিত আছিলে সেইসকলে। আমি মাটি বাৰী বিচৰা নাছিলোঁ। আমি অকল কঠীয়াখিনি আমি তোলাৰ সময়টো বিচাৰিছিলোঁ। অলপ সময় যদি আমাক দিলেহেঁতেন আমি কঠীয়াখিনি তুলি শেষ কৰি দিলোহেঁতেন। যিহেতু পৰহি দিনাৰ পৰা আমি মা আৰু বাৰ লগত মই আধা ৰাতিলৈকে কঠীয়া তুলিছিলোঁ আৰু বাহনী মাটিও গৈছে। গতিকে আমি বাহনীৰ কথা কোৱা নাই। জাননীখন পাইছিলোঁ যদিও আমি বাঁহ এডালো কটা নাছিলোঁ। আমি মাটি বাৰী বিচৰা নাছিলোঁ। খালি আমি অলপমান সময় বিচাৰিছিলোঁ যাতে আমি কঠীয়াকেইডাল তুলি আমি ৰুব পাৰোঁ। বছৰটোলৈ আমাৰ ভাত মুঠি যাতে আমি গোটাব পাৰোঁ। ইয়াত উচ্ছেদ অভিযান চলালে চৰকাৰে চলালে উচ্ছেদ অভিযান। কিন্তু কম কি উপায় নাই। এতিয়া আমি টাইম দিছিলে 4 দিন। প্ৰথম 4 দিনত আমি হেৰি কৰিব নোৱাৰোঁ। কঠীয়া পানী হ'ব লাগিব পথাৰত, তেতিয়া আমি কঠীয়াটো উঠাই নি আমি ৰুব পাৰোঁ। এইখিনি বস্তুটো আমি জেৱাচৰ উঠাই দিছোঁৱেই। কৈছে 4 দিন টাইম দিছে। টাইম দিছে আকৌ 2 দিন দিলে। দিয়াৰ পিছতো আকৌ আমি চব হেৰি কৰিলোঁ। কঠীয়াখিনি পানী হ'লে আমি ৰুব পাৰিম, নহ'লে ৰুব নোৱাৰোঁ। তাকে থাকি গ'ল। অহাৰ পিছত আমি ক'লোঁ। কোৱাৰ পিছত আকৌ মোক এজেঞ্চি বাইদেউৰ ওচৰত যাব লাগে। গৈ পেলাই দৌৰি ক'লোগৈ। দৌৰি আহিছোঁ। আকৌ জেচিবি উঠালে ইয়াত মনা কৰিছোঁ। দেখিছে ভিজুৱেলত দেখিছে। ঘূৰাই নি সেইখিনি ৰখোৱাৰ পিছত আকৌ আমি তুলিম বুলি ক'লোঁ। হ'ব আপোনালোকে তুলি ল'ব বুলি ক'লে। তাৰপিছত টাইমটো দিছিলে 1 ঘণ্টা 15 মিনিট টাইম দিছে। 1 ঘণ্টা 15 মিনিট এজেঞ্চি বাইদেউ 15 মিনিট টাইম দিছে মোক। 15 মিনিট টাইমত আমি এইখিনি উঠাই ল'ব নোৱাৰোঁ। আমি ভাত খাবলৈ গ'লোঁ। ভাত খাই তুলিম বুলি ক'লোঁ। তাৰপিছত পিছ মুহূৰ্তত আকৌ গোটেইখিনি নষ্ট কৰি থৈ গুচি গ'ল। এতিয়াতো খেতি কৰিবলৈ আমাৰ উপায় নাই। ইয়াত সঁচটোৰ কাৰণে আমি বুটলি আছোঁ আৰু খেতি কৰিবলৈ এতিয়া উপায় নাই। এতিয়া এই গৰু ছাগলী জেগৰ উঠাই দিয়া গৰু ছাগলী চৰি আছেই। এতিয়া কৰিম কি উপায় নাই। গৰু ছাগলী মানুহ মেলি দিলেই এতিয়া ক'বলৈ ভাষা নাই তাৰমানে আৰু। এতিয়া বনৰীয়া হাতীয়ে এনেকৈ মহতিয়াই নিনিয়ে। মানুহে মহতিয়াই নিলে এনেকৈ মানুহ বনৰীয়া হাতী ওলালেতো ৰক্ষা নাই। তাত জীয়াই থাকিবলৈও টান হৈ যাব। এনেকুৱা হৈ গৈছে এতিয়া। খেতিৰ ওপৰতে নিৰ্ভৰ। আমিতো খেতিৰ ওপৰতে নিৰ্ভৰ। আমি এতিয়া ভিজুৱেলত কিছুমান দেখিছে। আমি এইটো খেতিয়ে নহয়, ধান খেতিয়ে নহয়, আমি মুগা পোহোঁ, এৰী পোহোঁ। সেইবোৰৰ পৰাও আমাৰ হেৰি হয়। তাৰপৰা ধান খেতিটো আমি বছৰেকৰ ভাতটো একেবাৰে মাৰি থৈ চেচ কৰি থৈ গুচি গ'ল এইবাৰ। এতিয়া বিশেষ কিবা ক'ব নেকি আপোনালোকে? ক'বলৈ ভাষা কিমান ক'ম আৰু, ক'বলৈ ভাষা নাই। এনেকুৱা হৈ গ'ল। এতিয়া ৰাতিপুৱাৰ পৰা কঠীয়া তলিতে আছোঁ, বুটলি আছোঁ। এতিয়া পেটত একো নাই। এনেকুৱা হৈ আছে। কঠীয়াকেইডাল বুটলি থৈছোঁ। গৰুৱে ছাগলী খাই শেষ কৰিব। এতিয়া পথাৰ আজি বৰষুণ দিছে, পানী হৈছে কাৰণে বোলো কঠীয়াকেইডাল বুটলি থওঁ, ৰুব পাৰিম। কঠীয়াকেইডাল ৰুব পাৰিম। যেনে তেনে সঁচটোকে হ'লেও ৰ'ব। সঁচটো ৰখাবলৈ কাৰণে পানী হ'ল পথাৰত বৰষুণ দিলে ৰাতি। সেইকাৰণে সঁচটোকে ৰখাবলৈ বুটলি আছোঁ এতিয়া।